Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। আমি অলৰেডি কথা পাতিয়ে থৈছোঁ লাষ্ট ভিডিও সেশনটো যোনটোত আমি শিকিছিলোঁ যে দুটা ফ্ৰেকশন যদি ডিনমিনেটৰ সিহঁতৰ ডিফাৰেন্ট হৈ থাকে তেনেহলে সেই দুটা ফ্ৰেকশনক আমি কেনেকৈ সাবট্ৰাকশন কৰিব পাৰোঁ। তো তাৰে ওপৰতে কেইটামান প্ৰেক্টিস প্ৰবলেম আজি সলভ কৰিম। সো লেট আস বিগিন। First question ইয়াতে দিছে 8/6 minus 5/4. Clearly দেখাই গৈছে ইয়াতে দুইটা ফ্ৰেকশনৰ ডিনমিনেটৰটো ডিফাৰেন্ট হয়। তো প্ৰথম কাম হৈছে আমাৰ দুটাৰ ডিনমিনেটৰটো সেম বনোৱাৰ মানে কমন ডিনমিনেটৰটো বনোৱা। তো তাৰ কাৰণে আমি কি কৰিব লাগিব 6 আৰু 4 ৰ কমন মাল্টিপলটো ল'ব লাগিব। এতিয়া 4 ৰ টেবুলটো যদি আমি চাওঁ তো 4 ৰ টেবুলটো হৈছে 4 1 is 4, 4 2 is 8, 4 3 is 12, 4 4 is 16 এনেকৈ গৈ থাকিব। Next 6 আছে 6 ৰ টেবুলত আহিব 6 1 is 6, 6 2 is 12, 6 3 is 18, তাৰপিছত 6 4 is 24 and so on. এতিয়া আমি যদি চাওঁ ইয়াতে ক্লিয়াৰলি দেখা গৈছে যে 12 হৈছে এনেকুৱা এটা ফ্যাক্টৰ 12 এটা এনেকুৱা এটা মাল্টিপল যোনটো 4 আৰু 6 ত দুইটাতে প্ৰেজেন্ট আছে। তো 12 হৈ যাব এটা কমন মাল্টিপল আৰু যিহেতু এটো প্ৰথমতে আহিছে হেতু হেকাৰণে হৈ যাব এটা লিষ্ট কমন মাল্টিপল। তো আমাৰ প্ৰথম কামটো হ'ব 6 আৰু 4 এই দুটা ডিনমিনেটৰক 12 বনোৱাৰ। তো আমি 8/6 লম। তো 8/6 ৰ ডিনমিনেটৰটোক আমি বনাব বিচাৰিছো 12। তো তাৰ মানে আমি কি কৰিলো আমি 6 ৰ লগত 2 মাল্টিপ্লাই কৰোঁতে আমি 12 পাই গলো। তাৰ মানে আমি ডিনমিনেটৰ 8 ৰ লগতো 2 মাল্টিপ্লাই কৰিব লাগিব। সেম টু সেম নম্বৰ হ'ব লাগিব। সো 8 2 is 16। তো তাৰ মানে 8/6 নিলিখি প্লাই আমি এটা লিখিম 16/12। এটো হৈ যাব ইয়াৰ ইকুইভ্যালেন্ট ফ্ৰেকশন মাইনাস। এতিয়া নেক্সট আছে আমাৰ 5/4। তো আমি কি কৰিব লাগিব 5/4 ৰ ডিনমিনেটৰটোক আমি বনাব 12। তো 4 ৰ লগত কাক মাল্টিপ্লাই কৰিলে 12 আহিব 3। তো তাৰ মানে আমি নিউমাৰেটৰকো আমি 3 ৰে মাল্টিপ্লাই কৰিব লাগিব। সো 5 multiplied to 3 হৈ যাব আমাৰ 15। তো ইয়াতে আহি গ'ল আমাৰ 15/12। ঠিক আছে। তো এটো হৈ গ'ল আমাৰ 15/12 5/4 ৰ ইকুইভ্যালেন্ট ফ্ৰেকশন। এতিয়া যেহেতু ডিনমিনেটৰ দুইটাৰে সেম হৈ গ'ল তো আমি কমন ডিনমিনেটৰ 12 লম আৰু নিউমাৰেটৰত আমি লম 16 minus 15। তো এটা 16 minus 15 হৈ গ'ল আমাৰ 1। তো এটো হৈ গ'ল আমাৰ 1/12। তো তাৰ মানে মাইনাস কৰিলে এই দুটা ফ্ৰেকশনৰ আমাৰ আনসাৰ আহিব 1/12। তো ইয়াতে আমি লিখিম 1/12। ঠিক আছে চেক কৰি চাওঁ। ওকে নেক্সট কোৱেশ্চন 9/4 minus 5/10। তো আমি 4 আৰু 10 ৰ মাল্টিপ্লিকেশন টেবুলটো আমি নোট ডাউন কৰিলো। সো আমাৰ আছে 4 1 is 4, 4 2 is 8, 4 3 is 12, 4 4 is 16, 4 5 is 20 and so on. আৰু 10 ৰ মাল্টিপ্লিকেশন টেবুলত আহিব 10 1 is 10, 10 2 is 20, 10 3 is 30 and so on. এটা আমি দেখাই পাইছো 20 আছে কমন দুইটাই 4 আৰু 10 ৰ মাল্টিপ্লিকেশন টেবুলত। তো তাৰ মানে 20 হৈ যাব কমন মাল্টিপল। আৰু এটো যেহেতু সবতকৈ প্ৰথমতে এপিয়াৰ হৈছে বিকজ প্ৰথমতে এপিয়াৰ হোৱাৰ মিনিংটো এটোই হ'ল আমি ইয়াৰ টেবুলত 4 ৰ টেবুলত আৰু বহুতখিনি পাম যোনটো এনেকা এটা নম্বৰ থাকিব যোনটো 10 ৰ মাল্টিপ্লিকেশন টেবুলতো থাকিব। বাট আমি সবতকৈ প্ৰথমতে এপিয়াৰ হোৱা নম্বৰটো লৈছো সেইকাৰণে এটো হৈ যাব আমাৰ লিষ্ট কমন মাল্টিপল। তো আমি কি কৰিব লাগিব 9/4 ৰ ডিনমিনেটৰটোক আমি 20 বনাব লাগিব। সিমিলাৰলি 5/10 এই ফ্ৰেকশনৰ ডিনমিনেটৰ 10 টোক আমি বনাব লাগিব 20। তো এটা 4 ৰ লগত আমি জানো 5 মাল্টিপ্লাই কৰিলে 20 আহি যায়। তো তাৰ মানে আমি নিউমাৰেটৰ 9 ৰ লগত আমি 5 মাল্টিপ্লাই কৰিম। সো 9 times 5 হৈ যাব আমাৰ 45। ঠিক তেনেকৈ 10 ৰ লগত আমি 2 মাল্টিপ্লাই কৰিলে আমি 20 পাম। তো 5 ৰ লগত আমি কি কৰিম 2 মাল্টিপ্লাই কৰি দিম। তো আমি পাই যাম 10। তো ইয়াতে আমাৰ আহি গ'ল 45/20 মাইনাস এফালে হৈ গ'ল আমাৰ 10/20 equals to so 45 minus 10 কৰিব লাগিব নিউমাৰেটৰ ডিনমিনেটৰটো আমাৰ 20 থাকিব। তো নিউমাৰেটৰ থাকিল 45 minus 10। তো এইটো দিলে আমাক 35 divided by 20 বা 35/20। বাট এইটো আমি সিম্পলিফাই কৰিব পাৰোঁ বিকজ দুইটাৰে কমন ফেক্টৰ আছে 5। তো আমি দুইটাকে যদি আমি 5 ৰে ডিভাইড কৰি দিওঁ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ বট তো 35 divided by 5 হৈ গ'ল আমাৰ 7 আৰু 20 divided by 5 হৈ গ'ল আমাৰ 4। তো আমি ফাইনেল আনসাৰটো কম যে সাবট্ৰাকশন কৰিলে আমাৰ আহিব 7/4। ওকে নেক্সট কোৱেশ্চন 8/5 minus 1/6। তো 8/5 minus 1/6 তো ডিনমিনেটৰ কমন মাল্টিপল যদি আমি উলাও এটো উলাব আমাৰ 30। এটো ভেৰিফাই কৰি দিবা। তো এটো মই স্কিপ কৰি দিলো। সো আমাৰ তাত আছে 8/5। তো 8/5 ৰ ডিনমিনেটৰটো বনাব বিচাৰিছো আমি 30। তো তাৰ মানে 5 ৰ লগত কাক মাল্টিপ্লাই কৰিলে 30 হ'ব 6। তো আমি সিমিলাৰলি 8 কো 6 ৰ লগতে মাল্টিপ্লাই কৰিম। তো 8 6 is 48। তো আমাৰ হৈ গ'ল 48/30।
30 এটো হৈ গল 8/5 ৰ ইকুইভ্যালেন্ট ফ্র্যাকশন মাইনাস নেক্সট আছে আমাৰ 1/6 ইয়াৰ ইকুইভ্যালেন্ট ফ্র্যাকশনটো ওলাই লওঁ যাৰ ডিনোমিনেটৰ হ'ব 30 তো 6 ৰ লগত 5 ক মাল্টিপ্লাই কৰিলে 30 আহে তো তাৰ মানে 1 ৰ লগতো আমি 5 মাল্টিপ্লাই কৰিম তো 1 5 যা 5 তো ইয়াতে আহি গল আমাৰ 5/30 তো এতিয়া আমি 48 minus 5 কৰি দিম নিউমাৰেটৰত কমন ডিনোমিনেটৰ হৈ গল 30 সো 48 minus 5 হৈ যাব আমাৰ 43 তো আমাৰ হৈ যাব আনসাৰ 43/30 আৰু যেহেতু কমন ফ্যাক্টৰ নাই এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ তো আমি লিখিম 43/30 ওকে নেক্সট কোৱেশ্চন 9/8 minus 5/12 তো এইবাৰ 8 আৰু 12 ৰ কমন মাল্টিপলটো লাব লাগিব তো এইবাৰ আমি এটা ডিফাৰেন্ট টেকনিক ইউজ কৰো তো আমি জানো ইয়াৰ প্ৰাইম ফ্যাক্টৰাইজেচন হৈছে 8 ৰ 2 2 আৰু 2 আৰু আমাৰ 12 ৰ প্ৰাইম ফ্যাক্টৰাইজেচন হ'ব কি 2 times 6 12 হৈ যায় আকৌ 6 ৰো আমি কৰিব লাগিব প্ৰাইম ফ্যাক্টৰাইজেচন 2 times 3 তো এতিয়া আমাৰ কি হ'ল ইয়াতে 2 আছে এই 2 আছে এই দুটা 2 কমন এটা 2 আহিব এই 2 আৰু এই 2 কমন এটা 2 আহিব মাল্টিপ্লাই কৰি দিলো আৰু বাকি ইহঁতৰটো কমন নাই তো আমি ডাইৰেক্টলি 2 মাল্টিপ্লাই টু 3 লিখি দিম সো 2 times 2 4 4 times 2 8 8 times 3 হৈ যাব 24 তাৰ মানে 24 এ হৈ যাব আমাৰ কমন মাল্টিপল তো আমি কি কৰিম 9/8 ৰ ডিনোমিনেটৰটো বনাব লাগে 24 আৰু 5/12 ৰ ডিনোমিনেটৰটো বনাব লাগিব 24 তো আমি জানো 8 মাল্টিপ্লাই টু 3 কৰিলে 24 আহিব তো তাৰ মানে 9 কো আমি 3 ৰে মাল্টিপ্লাই কৰিম আমি পাই যাম 27/24 নেক্সট 12 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 24 আহিব তো মানে 5 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমি পাই যাম 10 তো আমাক কৰিব লাগে 27/24 minus 10/24 তো কমন ডিনোমিনেটৰ আহিলে আমাৰ 24 আৰু ইফালে আহিলে আমাৰ 27 minus 10 তো 27 minus 10 কৰিলে আমি পাম 17 তো 17/24 এটো হৈ যাব আমাৰ ফাইনাল আনসাৰ 17/24 ওকে নেক্সট কোৱেশ্চন 3/10 minus 1/6 তো 10 আৰু 6 ৰ আমি চাব লাগিব তো এতিয়া 10 ৰ প্ৰাইম ফ্যাক্টৰাইজেচন হৈ গল 2 আৰু 5 6 ৰ প্ৰাইম ফ্যাক্টৰাইজেচন হৈ যাব 2 আৰু 3 তো এই এটা 2 আৰু ইয়াৰ পৰা এটা 2 দুটাৰ কমন আহি যাব 2 আৰু বাকি এইগিটা ৰিপিট হোৱা নাই সো আমি ডাইৰেক্টলি লিখিলাম 5 multiplied to 3 তো তাৰ মানে আমাৰ কমন মাল্টিপলটো হ'ব 30 তো 3/10 হৈ যাব ইকুৱেলস টু আমি ডিনোমিনেটৰ বনাব লাগে 30 তো 10 লগত 3 মাল্টিপ্লাই কৰিলে তো 30 আহিব তো তাৰ মানে নিউমাৰেটৰ 3 লগত আমি 3 এ মাল্টিপ্লাই কৰিম আমি পাই যাম 9/30 এটো হৈ গল আমাৰ 3/10 ৰ ইকুইভ্যালেন্ট ফ্র্যাকশন নেক্সট ফ্র্যাকশনটো আছে 1/6 ইয়াৰ ডিনোমিনেটৰটো আমি বনাব বিচাৰিছো 30 তো 6 ৰ লগত কাক মাল্টিপ্লাই কৰিলে 30 আহে 5 তো তাৰ মানে 1 ৰ লগত আমি 5 মাল্টিপ্লাই কৰি দিম আমি পাই যাম 5/30 ওকে তো এতিয়া আমি এটো সিম্পলিফাই কৰি দিও তো 30 ডিনোমিনেটৰ হৈ গল নিউমাৰেটৰ থাকিল 9 minus 5 তো আমি পাই গলো 4/30 বাট আমি জানো 4 আৰু 30 যেহেতু দুইটা ইভেন নাম্বাৰ হৈছে এটাটোক কমন ফ্যাক্টৰ থাকিব 2 তো আমি কি কৰিম নিউমাৰেটৰক 2 ৰে ডিভাইড কৰিম ডিনোমিনেটৰকো 2 ৰে ডিভাইড কৰিম তো আমি পাই যাম 2/15 তো তাৰমানে আমাৰ ফাইনাল আনসাৰ আহিব 2/15 চেক কৰি লওঁ yes next question 8/6 minus 1/8 তো আমি 6 আৰু 8 ৰ চাইলাম তো অলৰেডি আমি কৰি থৈছো 6 আৰু 8 ৰ কমন ফ্যাক্টৰ কি আহিছিল আমাৰ 24 আহিছিল তো 8/6 হৈ যাব ডিনোমিনেটৰ 24 তো 6 4 is 24 হৈ যায় তাৰ মানে 8 4 is 32 হৈ যাব তাৰ পিছত আমাক লাগে 1/8 1/8 ৰ ডিনোমিনেটৰ লাগে 24 সো 8 3 is 24 তাৰ মানে 3 এ মাল্টিপ্লাই হ'ব নিউমাৰেটৰ লগত আমি পাই যাম 3/24 তো আমি কৰিম 32/24 minus 3/24 তো ডিনোমিনেটৰ 24 হৈ গল আমাৰ নিউমাৰেটৰ থাকিল 32 minus 3 তো 32 minus 3 হৈ গল আমাৰ 29 তো আমি পাম 29/24 29/24 এটো হৈ যাব আমাৰ আনসাৰ ওকে ফাইনাল কোৱেশ্চন 7/2 minus 7/6 ওকে তো 2 আৰু 6 ৰ 2 আৰু 6 ইহঁতৰ কমন মাল্টিপলটো কি হ'ব তো আমি কি কৰিম 6 ৰ প্ৰাইম ফ্যাক্টৰাইজেচন কৰিলে আমাৰ 2 আহিব 2 ৰ প্ৰাইম ফ্যাক্টৰাইজেচনটো তো 2 এ আহিব তো এই দুটা 2 কমন হৈ পেলে এটা 2 দিব আৰু এটা 3 বাছি গল তো 2 3 is 6 তো তাৰ মানে আমাৰ 6 এ হৈ যাব কমন মাল্টিপল তো 7/2 ডিনোমিনেটৰটো আমি বনাম 6 তো তাৰ মানে 2 লগত 3 মাল্টিপ্লাই কৰিলে 6 আহিব তো নিউমাৰেটৰৰ লগতো আমি 3 মাল্টিপ্লাই কৰিম আমি পাই যাম 21 তো 21/6 মাইনাস এতিয়া সেকেন্ড ফ্র্যাকশনৰ প্ৰবলেম নাই কাৰণ অলৰেডি ডিনোমিনেটৰটো 6 এ আছে তো তাৰ মানে আমাৰ আনসাৰ আহিব ডিনোমিনেটৰত 6 নিউমাৰেটৰত আহিব 21 minus 7 তো এটা 21 minus 7 হৈ যায় আমাৰ 14
So 14 by 6, but যেহেতু 14 আৰু 6 দুটা ইভেন নাম্বাৰ হৈছে তো তাৰ মানে কমন ফেক্টৰটো 2 থাকিবই তো আমি কি কৰিম 2 ৰে ডিভাইড কৰি দিম both numerator and denominator তো আমি পাই যাম 7 by 3 তো তাৰ মানে আমাৰ ফাইনেল সিম্পলিফাইড আনসাৰটো হ'ব 7 by 3 ওকে তো এইটো আছিল আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো আমি এটা ইম্পৰ্টেন্ট বস্তু শিকিলো যে দুটা ফ্ৰেকশনৰ যদি ডিনোমিনেটৰ ডিফাৰেন্ট থাকে তেনেহলে সাবট্ৰাকশন আমি কেনেকৈ কৰিব পাৰো প্ৰথমতে সেই ডিনোমিনেটৰ দুটাক আমি কমন বনাই ল'ব লাগিব তাৰ পিছত আমি ইজিলি নিউমাৰেটৰক মাইনাস কৰি ফাইনেল আনসাৰ আমি পাই যাম তো এইটো আছিল আমাৰ আজিৰ সেশনটো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ